Hello everyone, welcome back to my channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ভালে থাকক দেখা পাইছে এখন Maruti 800 Eroti আৰু নন এসি গাড়ী হয় মই আগতীয়া কৈ দিছো যোন সকলে এসি গাড়ী বুলি ভাবিন যদি ভিডিওটো তাৰমানে এসি গাড়ী যদি বিচাৰি থাকে হেকলে নাচালে হৈ যাব যদি নন এসি গাড়ী লোৱা সকলে চালে হৈ গল তো আগতীয়া কৈ দিছো কাৰো যাতে টাইমটো ওয়েষ্ট নহক তো গাড়ীখন কিন্তু বহুত ধুনীয়া কন্ডিশন আছে সিল্কি সিলভাৰ আৰু আমাৰ ওচৰত এসি গাড়ী পোৱা যায় নন এসি পোৱা যায় নেক্সট এসি গাড়ীত আপোনাক দেখাই দিম ভিডিও ৰেডি আছে তো এফলি দেখা পাইছে গাড়ী টিপটপ কন্ডিশনৰ মই ভিতৰটো ভালকৈ দেখাই দিছো আপোনালোকক তো গাড়ীখন 79991 কিলোমিটাৰ চলিছে তো মিউজিয়াম লাগি আছে পুৰা চেচিস ফ্লোৰ সব ওকে আছে একো চিন্তা কৰিব নালাগে হেবু কথাত তো আপোনালোকে বেক সিটটো ভালকৈ চাই লওক টিপটপ কন্ডিশনৰ তো গাড়ীখন পুৰা লুকছতে আছে গাড়ী পুৰা ধুনীয়া ইঞ্জিন পুৰা টিপটপ তো নিব লাগে চলাব লাগে আৰু তো এপ্লাৰি লক কৰা আছে মই তথাপি খুলিছো ৰব আপোনালোকক দেখাও তো কি খবৰ সকলোৰে এই লক কৰি দিছো মই এফ্ৰি চাওক পুৰা ৰানিং কন্ডিশন আছে দেখা পাইছে উঠি গৈছে তো এফ্ৰি চাই লওক বেকটো পুৰা টিপটপ স্পিকাৰ লাগি আছে তো গাড়ীত মানে এনেকৈ কৰিবলগীয়া একো নাথাকে আৰু এপ্লেদি দেখা পাইছে স্পিয়াৰ আছে ঠিকে আছে মোটামুটি চলি যাব তো বাকি সাইডত আৰু ঠিকে আছে তো গাড়ী সিল্কি সিলভাৰ 2008 ৰ লাষ্টৰ গাড়ী হয় জয়া অসম তো দেখা আছে তাতে বাকি গাড়ীখন কেনেকৈ লাগিছে জনাব মই আকবাৰ দেখাইছো যোনসকলে ভালকৈ চাই আছে চাই লওক আৰু ইঞ্জিনটো দেখাই দিম আপোনালোকক তো গাড়ী পুৰা ঠিকে হৈছে টিপটপ গাড়ীৰ কাৰণে চিন্তা কৰিব নালাগে মোবাইল কোলাইন ব্ৰেক অইল সব আমাৰ নতুনকৈ ভৰাই দিয়া হয় বাকি ইঞ্জিনটো দেখাই দিওঁ এবাৰ তো এফিস চাই লওক এপন পুৰা টিপটপ হৈ আছে চাই লওক এপন প্ৰতিটো টিপটপ কোনো এক্সিডেণ্টেল গাড়ী নহয় গাড়ীখনৰ যিমানখিনি দেখাবলগীয়া বস্তু সব দেখাই দিছোঁ ভালকৈ তো আপোনালোকে ভিডিঅ'ত ভালকৈ চাই ল'ব পাৰিব বাকি গাড়ীখন কেনেকৈ লাগিছে জনাব গাড়ী ষ্টকত আহে যায় বেলেগ বেলেগ গাড়ীও আহিছে গৈছেগৈ আজি ৰাতিপুৱা এখন ছুইফ্ট আহিছিলে চেল হ'ল তো যদি আপোনালোকে Maruti 800 ল'ব বিচাৰে আৰামত ল'ব পাৰিব এসি গাড়ীও আছে এভেইলেবল মই জনাই দিম আপোনালোকক আৰু তাৰ বাহিৰেও দুখন গাড়ী আছে বেলেগ বেলেগ মই সেইখনো জনাম আপোনালোকক আপডেট দি দিম তো গাড়ীখন এবাৰ ভালকৈ চাই লওক যোনসকলে ল'ম বুলি ভাবে প্ৰাইচটো আছে 1,35,000 উইথ ট্ৰান্সফাৰ তো আমাৰ গাড়ীখিনি কেলে দাম হয় কথাটো কৈছো মোবাইল কোলাইন ব্ৰেক অইল সব নতুন ভৰা থাকে সব এবাৰ চেক কৰা হয় ফুল বডি কোনো এক্সিডেণ্টেল গাড়ী নহয় আৰু ডকুমেণ্টছ আপ টু ডেট থাকে ট্ৰান্সফাৰ কৰি দিয়া হয় আৰু আমাৰ গাড়ী প্ৰায় 1,25,000 ৰ পৰা ষ্টাৰ্ট হয় কেতিয়াবা 1,10,000 আহে নহয় কিন্তু গাড়ী চাই পিনি দাম কৰা হয় তো হিমানে ভালকৈ চাই লওক যদি আপোনালোকে ইণ্টাৰেষ্টেড তেনেহ'লে কণ্টেক্ট নাম্বাৰ দি আছে কণ্টেক্ট কৰি ল'ব